হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া লাগি যেতিয়া ৱাইফগৰাকীয়ে হাজবেণ্ডৰ ঘৰ ত্যাগ কৰি গুচি যায় তাৰ পাছত ৱাইফগৰাকীয়ে ভৰণ পোষণৰ দাবী কৰি এটা কোৰ্টত কেছ কৰা দেখা যায় হাজবেণ্ডৰ এগেইনষ্টত তেতিয়া এনেকুৱা কি কাৰণ আছে যিকিটা কাৰণ থাকিলে এগৰাকী ৱাইফক হাজবেণ্ডে মেইনটেনেন্স দিব নালাগে তাৰে প্ৰধান চাৰিটা কাৰণ আমি কথা পাতিম প্ৰথমটো হৈছে যদি ৱাইফৰ সাফিচিয়েন্ট সোৰ্স অফ ইনকাম আছে তেতিয়া হলে হাজবেণ্ডে মেইনটেনেন্স দিব নালাগে দ্বিতীয়টো যদি চাবলৈ যাওঁ তেতিয়া হলে যদি ৱাইফে হাজবেণ্ডৰ ঘৰ নিজ ইচ্ছাৰে ত্যাগ কৰিছে তেতিয়া হলেও হাজবেণ্ডে ৱাইফক মেইনটেনেন্স দিব নালাগে তৃতীয়টো যদি চাবলৈ যাওঁ ৱাইফে যদি ৰিমেৰেজ কৰে যদি আন এজন ব্যক্তিৰ লগত দ্বিতীয় বিবাহ পাশত আবদ্ধ হয় তেতিয়া হলেও হাজবেণ্ডে ৱাইফক মেইনটেনেন্স দিব নালাগে আৰু চতুৰ্থতে যদি চাবলৈ যাওঁ তেতিয়া হলে যদি ৱাইফগৰাকীয়ে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰিছে তেতিয়া হলেও হাজবেণ্ডে ৱাইফক মেইনটেনেন্স দিব নালাগে সবিশেষ জানিবৰ বাবে ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ সম্পূৰ্ণ ভিডিঅটো চাব পাৰে ধন্যবাদ